হাউলিৰ হোমাত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন। নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ ইছলামিক আদৰ্শৰে প্ৰতিষ্ঠা হোৱা হজৰত উমাৰ মডেল একাডেমী চমুকৈ হোমাৰ উদ্যোগত এখন বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শুকুৰবাৰে ৰাতি 9 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। স্বাস্থ্য পৰীক্ষা শিবিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ কেঞ্চাৰ বিভাগৰ পেথলজিষ্ট তথা হোমাৰ প্ৰাক্তন ছাত্ৰ ডাক্তৰ মুস্তাফা মহম্মদ আল আমানে। শিবিৰত হোমাৰ প্ৰায় 9 শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক কৰ্মচাৰী স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় চিকিৎসকসকলে। উল্লেখিত শিবিৰত হোমাৰ পৰা অধ্যয়ন কৰি যোৱা তথা প্ৰাক্তন ছাত্ৰ অসমৰ বিভিন্ন ঠাইত কৰ্মৰত 40 গৰাকী চিকিৎসকৰ ভিতৰত ডক্টৰ ফেৰদৌসী ৰহমান, ডক্টৰ শবনম সুলতানা, ডক্টৰ খুৰশ্বিদ আলম, ডক্টৰ জাহিদুৰ ৰহমান, ডক্টৰ ইমদাদুৰ ৰহমান, ডক্টৰ দেৱান মঞ্জুৰ হুছেইন, ডক্টৰ আশৰাফুল ইছলাম, ডক্টৰ শফিকুল ইছলাম, ডক্টৰ ৰহিমা নাজিৰা, ডক্টৰ জিয়াউৰ ৰহমান, ডক্টৰ উমৰ ফাৰুকসহ 30 গৰাকী চিকিৎসকে উপস্থিতি সেৱা আগবঢ়ায় বুলি হোমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আজিজে জানিবলৈ দিয়ে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আজি আমি হজৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু মডেল একাডেমি স্বাস্থ্য সেৱা শিবিৰ আৰম্ভ কৰিছোঁ, হেল্থ চেক কেম্প। আমাৰ বিশেষত্ব এই যে আজি আমালোকৰ এই হেল্থ চেকআপ কেম্পত আমালোকৰ এই হোমাৰ পৰা ওলাই যোৱা ষ্টুডেণ্ট যিসকল ডক্টৰ হৈছে তেওঁলোকে সেৱা আগবঢ়াই আছে। আমি অতিকৈ গৌৰৱান্বিত যে আমালোকৰ এই স্বাস্থ্য শিবিৰত আমি ইতিমধ্যে 6-7জন ডক্টৰে সেৱা আগবঢ়াই আছে আৰু 10জনমান ডক্টৰ আহি আছে। তেওঁলোকে আজি দুপৰীয়ালৈকে আমালোকৰ ছাত্ৰ আৰু শিক্ষকসকলৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ। আমালোকৰ মাজত উপস্থিত আছিল বৰপেটা টাটা কেঞ্চাৰ চেণ্টাৰৰ ছিনিয়ৰ মেডিকেল অফিচাৰ ডক্টৰ মুস্তাফা মহম্মদ আল আমান। আমাৰ মাজত উপস্থিত আছে হাউলি CHCৰ মেডিকেল অফিচাৰ দেৱান মঞ্জুৰ হুছেইন। আমালোকৰ মাজত উপস্থিত আছে হিফাগৰ টি ষ্টেটৰ স্বাস্থ্য বিষয়া ফিৰদৌসী ৰহমান, স্বাগত হস্পিটেলৰ এছিষ্টেণ্ট মেডিকেল অফিচাৰ ডক্টৰ শবনম, হাউলিৰ বিখ্যাত দন্ত বিশেষজ্ঞ ডক্টৰ শ্ৰেহনাজ। তেওঁলোকে ইতিমধ্যে আমালোকৰ সেৱা আগবঢ়াই আছে। আমালোকৰ মাজত আহি উপস্থিত হ'ব কথা দিছে যে PS চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এছিষ্টেণ্ট প্ৰফেচাৰ ডক্টৰ উবাইদুল্লাহ খান আমালোকৰ মাজত উপস্থিত হোৱাৰ কথা আছে। নেমকেয়াৰ হস্পিটেলত কাম কৰি থকা আৰু গুৱাহাটী মেডিকেল কলেজত MD কৰি থকা ডক্টৰ মুখলেছুৰ আহি উপস্থিত হ'ব। বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰ স্বাস্থ্য বিষয়া ডক্টৰ আইছা ছিদ্দিক আহি উপস্থিত হ'ব। আমালোকৰ মন্দিয়া মডেল হস্পিটেলৰ মেডিকেল অফিচাৰ ডক্টৰ ৰহিমা নাছিৰা আহি আমালোকৰ মাজত অতি সোনকালে উপস্থিত হ'ব। চাপৰ PHCৰ মেডিকেল অফিচাৰ ডক্টৰ মাজিদুৰ ৰহমান, বিলাসীপাৰা PHCৰ মেডিকেল বিষয়া ডক্টৰ আশৰাফুল ইছলাম আহি আমালোকৰ মাজত উপস্থিত হৈ আছে। লগতে ডক্টৰ খুৰশ্বিদ আলম, ডক্টৰ সামিউজ্জামান, ডক্টৰ মুস্তাফিজুৰ ৰহমান, ডক্টৰ ইমদাদুৰ ৰহমান, ডক্টৰ মাজিদুল ইছলাম আদি কৰি 15-20জনমান ডক্টৰে আজি আমালোকৰ সেৱা আগবঢ়াব। ইতিমধ্যে 10জনমান চিকিৎসা বিষয়াই সেৱা আগবঢ়াই আছে। আমি আচলতে আমালোকৰ ছাত্ৰ যিসকল ইতিমধ্যে বিভিন্ন চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছে তেওঁলোকক স্বাস্থ্য সেৱাৰ কাৰণে মাতাৰ কাৰণ হৈছে দুটা। তেওঁলোকে তেওঁলোকৰ মৰমৰ স্কুলখনত তেওঁলোকে পঢ়ি যোৱা স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পাব। ইয়াৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে মত বিনিময় কৰি আছে। এতিয়া অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাব
স্বাস্থ্য সম্পৰ্কে দিশ নিৰ্দেশনা পাব সেইকাৰণে তেওঁলোকক আমি মাতিছোঁ। তেওঁলোক অত্যন্ত ভাল পাইছে। তেওঁলোকে আমালোকৰ লগত মত বিনিময় কৰি আছে, ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি আছে। আৰু এইটো সময়ত আমি এইটো প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ যে আমি সোমাৰ পৰা কিমান মানে চিকিৎসক বনাব পাৰিলোঁ। আজি আচলতে কথা আছিল যে আমাৰ 30জনৰ ওপৰৰ ডক্টৰ আহিব, কিন্তু বহুতে সুবিধা নোপোৱাৰ কাৰণে বা ছুটি নোপোৱাৰ কাৰণে আহিব পৰা নাই। মেডিকেল কলেজত কাম কৰি থকা 3জন ডাক্তৰ আহিব পৰা নাই। তেওঁলোকৰ অহাৰ খুবেই ইচ্ছা আছিল। আয়ুষ চন্দ্ৰা হস্পিটেলত কাম কৰি থকা ডক্টৰ সুলেমান খানে অহাৰ কথা আছিল, কিন্তু সেই সময়ত তেওঁ ছুটি নাপালে। গতিকে আমি আশা ৰাখিছোঁ যে আমি আচলতে কামনা কৰিছোঁ যে আমালোকৰ এই সোমাত পৰি যোৱা যিসকল ছাত্ৰই ডাক্তৰ হ'ব পাৰিছে তেওঁলোকক আমি মাতি আনি আমালোকৰ চিকিৎসা সেৱাত নিয়োজিত কৰাৰ কাৰণ হৈছে তেওঁলোকৰ পৰা আমালোকৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰেৰণা পাওক। আৰু আমি তেওঁলোকৰ প্ৰতি অনুৰোধ ৰাখিছোঁ যে তোমালোকক আমি স্কুলত থকা অৱস্থাত যেনেকুৱাকৈ দায়িত্বশীল হোৱাৰ পৰামৰ্শ দিছোঁ, আজিও তোমালোকৰ প্ৰতি অনুৰোধ তোমালোকে স্বাস্থ্য বিষয়া হিচাপে, চিকিৎসক হিচাপে সমাজৰ সেৱা কৰাৰ ক্ষেত্ৰত তোমালোকে আন্তৰিকতাৰে কৰিবা। তোমালোকে অত্যন্ত নিয়াৰিকৈ কাম কৰিবা আৰু দায়িত্বশীলতাৰ পৰিচয় দিবা, যাতে এই ডাক্তৰবিলাকৰ ওপৰত যেনেকুৱা বদনাম থাকে তেনেকুৱা বদনাম যাতে তোমালোকৰ ওপৰত নাথাকে। তোমালোকে যাতে মানৱ সেৱাৰ একোগৰাকী উন্নত মানৰ সেৱক হ'ব পাৰা, এই অনুৰোধ আমি তেওঁলোকৰ প্ৰতি কৰিছোঁ। আমি কামনা কৰিম তেওঁলোকে আমালোকৰ জাতিক, আমালোকৰ দেশক উন্নত সেৱা আগবঢ়াব।